Hello guys, নমস্কাৰ and good morning. Guys, এতিয়া মই বৰ্তমান শুই উঠিছোঁ আৰু আপোনালোক আজি এটা ধুনীয়া সৌন্দৰ্য দেখাবলৈ গৈ আছোঁ। আপোনালোকে চাব এখন ভেলক গাঁত বুলি এখন পিকনিক প্লেচ আছে। তো আপোনালোকক সেই ঠাইখন দেখুৱাম আৰু তাত এটা ৱাটাৰফল আছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। চাই লওক পঢ়ি লওক ডিক্ৰুট পি ৱাটাৰফলটোৰ নাম। আৰু তাত ইমান ওচৰৰ পৰা মানে পানীটো পৰি আছে, তো আপোনালোকে মানে সন্মুখৰ পৰা চাব পাৰে আৰু তাত গৈ আপোনালোকে এনেকুৱা এটা ফিল পাব, আপোনালোকে গ'লেই গম পাব। তো এই সৌন্দৰ্য আপোনালোকক উপভোগ কৰিবলৈ কাৰণে মই দিব চেষ্টা কৰিছোঁ। আপোনালোকে চাব আৰু কিমান ধুনীয়া ধুনীয়া প্লেচ আছে, কিমান ধুনীয়াকৈ দলং বনাই থৈছে চাব। 5 ঘণ্টামানৰ ৰাস্তা হ'ব, 5 ঘণ্টা। য়েছ, তো আপোনালোকে ওচৰতো থাকিব পাৰে। তো চাই ল'ব কিমান ঘণ্টা লাগিব গাড়ীৰ সৈতে বা বাইকৰ সৈতে। তো ইয়াত ফটো মাৰিছে মানুহবোৰে। গাইজ চাই থাকক, অলপ পাছতে আপোনালোকে দেখিবলৈ পাব ডিক্ৰুট পি ৱাটাৰফলটো। গাইজ আৰু এই মানুহবোৰক চব ডিক্ৰুট পি ৱাটাৰফল চাবলৈ গৈ আছে। এয়া চওক, সেয়া দেখিবলৈ পাইছে আপোনালোকে আই লাভ ডিক্ৰুট পি ৱাটাৰফল। সেয়া চওক, that is ডিক্ৰুট পি ৱাটাৰফল গাইজ। আৰু আপোনালোকে মানুহ চাওক, তাত কিমানজন মানুহ আছে। আপোনালোকে গন্তি কৰি শেষ কৰিব নোৱাৰিব, ইমানেই মানুহ গৈছে তাত। মানে গৈ থাকে, ইমানে ফেমাছ ঠাই। আপোনালোকে শুনা নাই চাগে, লোকেশ্যনটো আপোনালোকে চাব ভেলুঘাট। তো মানে এতিয়া আমি লখিমপুৰ ডিষ্ট্ৰিক্টত আছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় তাত আপোনাৰ 5-6 ঘণ্টামানৰ বাট হ'ব। আৰু আপোনালোকে য'ত য'ত আছে তাৰ পৰা আপোনালোকে চাৰ্চ কৰি চাব কিমান কিমান ডিষ্টেঞ্চ আছে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ঠাইকনো ভালেই পাইছে। তো চাই যাব মোৰ ভিডিঅ', আপোনালোকক দেখুৱাই যাম।
আৰু চাওকচোন গাইজ কিমান ধুনীয়াকৈ পানী বৈ আহিছে পাহাৰৰ ওপৰৰ পৰা। What a wonderful place নহয়নে বাৰু গাইজ? এই আছোঁ ৱাও, চাই থাকক। তো এইটোকে আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিলোঁ। তো জনাব কেনেকুৱা লাগিলে, আৰু ভিডিঅ' আহি থাকিব, চাই যাব সদায়।